হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিও এটি 50টা প্ৰশ্নৰ নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো যিটো আহিবলগীয়া ADRE গ্ৰেড 4ৰ এক্সাম আছে তাত নিশ্চয়কৈ সহায়ক হ'ব। ইয়াত টোটেল 50টা MCQ আলোচনা কৰা হ'ব আৰু এই 50টা MCQ বিভিন্ন টপিকৰ পৰা লোৱা হৈছে। পলিটি আছে, বিশেষকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী আছে, যিটো এইবাৰৰ ADRE পৰীক্ষাবিলাকত দেখিবলৈ পোৱা গৈছে। ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ প্ৰশ্ন যথেষ্ট আহিছে, গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওক। আছাম গভৰ্ণমেণ্ট ডিচাইডেড টু মেক হুইচ ষ্টেডিয়াম এজ ফিফা ষ্টেণ্ডাৰ্ড ষ্টেডিয়াম। ইয়াত সুধিছে প্ৰশ্নটো, অসম চৰকাৰে কোনখন ষ্টেডিয়ামক ফিফা মানৰ ষ্টেডিয়াম হিচাপে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল? এইটোত দুমাহমান আগৰ নিউজ আছিল। অসম চৰকাৰে তলৰ এখন ষ্টেডিয়ামক ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম হিচাপে গঢ়ি তুলিব, বহুত ষ্টেডিয়ামখন উন্নত কৰিব। সেই ষ্টেডিয়ামখনৰ নাম কি? সেইখন হ'ব আমাৰ নেহেৰু ষ্টেডিয়াম। গুৱাহাটীত থকা নেহেৰু ষ্টেডিয়ামখনক ফিফা ষ্টেণ্ডাৰ্ড ষ্টেডিয়াম হিচাপে গঢ়ি তুলিব। নেক্সট 2 নম্বৰটো চাওক। চেৰাও ডেন্স ইজ পাৰফৰ্ম ইন হুইচ ষ্টেট? চেৰাও নৃত্য কোন ৰাজ্যত পৰিৱেশন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে জানে কিজানি, মিজোৰাম। আৰু চেৰাও ডান্সক বেম্বো ডান্স বুলিও কোৱা হয়, বেম্বো ডান্স। এইটোও মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট 3 নম্বৰ কুৱেশ্যন। গ্ৰেণ্ড কেনিয়ন লোকেটেড ইন হুইচ কাউণ্ট্ৰি? এইটো এটা ইম্পৰ্টেণ্ট, এইটো তাৰমানে এটা জিঅ'গ্ৰাফিকেল লেণ্ডস্কেপ, এটা দেখিবলৈ বৰ মনোমোহা আৰু সৌন্দৰ্যময় এটা প্ৰাকৃতিক অৱয়ব। আৰু এই গ্ৰেণ্ড কেনিয়নটো কোনখন দেশত আছে? সেইটো হ'ব আমাৰ USA। আপোনালোকে গুগল কৰি চাবচোন, এই গ্ৰেণ্ড কেনিয়নটো কি? গুগল কৰি চালে গম পাব। ইমেজখন যেতিয়া দেখা পাব তেতিয়া মনত ৰ'ব বস্তুটো। মই ইয়াত ইমেজখন দিব পাহৰি গ'লোঁ। নেক্সট 4 নম্বৰ। মাউণ্ট কিলিমাঞ্জাৰো ইজ দ্য হাইয়েষ্ট পিক অফ হুইচ কণ্টিনেণ্ট? মাউণ্ট কিলিমাঞ্জাৰো কোন মহাদেশৰ সৰ্বোচ্চ শৃংগ? এইটো হ'ব আমাৰ আফ্ৰিকা মহাদেশৰ। যেনে আমাৰ এছিয়া মহাদেশৰ কি? মাউণ্ট এভাৰেষ্ট, এইটো হৈছে আমাৰ এছিয়া মহাদেশৰ। তেনেকৈ মাউণ্ট কিলিমাঞ্জাৰোটো হৈছে আফ্ৰিকা মহাদেশৰ। আৰু আপোনালোকে বাকী মহাদেশবিলাকৰো কোনটো হাইয়েষ্ট পিক সেইটো চাই ল'ব, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যিহেতু ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ প্ৰশ্ন এইবাৰ ADREত অহা দেখিবলৈ পোৱা গৈছে। নেক্সট 5 নম্বৰ। কলোৰাডো ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ কাউণ্ট্ৰি? এই কলোৰাডো নদীখন কোনখন দেশৰ মাজেৰে বৈ গৈছে? সেইখন দেশ হৈছে USAৰ মাজেৰে কলোৰাডো নদীখন বৈ গৈছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট 6 নম্বৰ। গাৰবা ইজ এ ফক ডান্স অফ হুইচ ষ্টেট? এইটো গাৰবা হ'ব। গাৰবা কোন ৰাজ্যৰ লোকনৃত্য? এইটো হ'ব গুজৰাট। কমন প্ৰশ্ন আহি থাকে পৰীক্ষাত। নেক্সট 7 নম্বৰ। পেনা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজড ইন হুইচ ষ্টেট? পেনা হৈছে কোন ৰাজ্যৰ ব্যৱহৃত এটা বাদ্যযন্ত্ৰ? এই মণিপুৰ ৰাজ্যত এই পেনা নামৰ বাদ্যযন্ত্ৰটো বজোৱা হয়। মণিপুৰৰ এটা উৎসৱ আছে, লাই হাৰাওবা বুলি। লাই হাৰাওবা হৈছে এটি মণিপুৰৰ উৎসৱ। এই উৎসৱটোতে এই পেনা নামৰ বাদ্যযন্ত্ৰটো বজায় তাৰমানে। নেক্সট 8 নম্বৰ। হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন লোকেটেড? আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সেইটো হৈছে জেনেভা। শুদ্ধ উত্তৰ জেনেভা। নেক্সট 9 নম্বৰ। হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? কেইটা আছে? 11টা আছে। 10 নম্বৰ। ইন নেপাল মাউণ্ট এভাৰেষ্ট ন'ন এজ? নেপালত মাউণ্ট এভাৰেষ্টক কি নামেৰে জনা যায়? তাৰমানে ইয়াত প্ৰশ্নটো সুধিছে, আমি বেলেগ জেগাত মাউণ্ট এভাৰেষ্ট বুলি কোৱা হয়, কিন্তু নেপালত এই মাউণ্ট এভাৰেষ্টক এটা বেলেগ নামেৰে জনা যায়। সেই নামটো কি? সেইটো হৈছে সাগৰ মাথা। এইটো হ'ব শুদ্ধ উত্তৰ। সাগৰ মাথা বুলি কয়, সাগৰ মাথা এইটো হৈছে নাম। নেক্সট 11। তাজমহল ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট 12। যাদৱ পায়েং মেড এ ফৰেষ্ট নেমলি মলাই ফৰেষ্ট ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? প্ৰশ্নটো সুধিছে, যাদৱ পায়েঙে অসমৰ কোনখন জিলাত মলাই বন নাইবা মলাই ফৰেষ্ট নামৰ এখন অৰণ্য নিৰ্মাণ কৰিছিল? সেইখন কি? যোৰহাট ডিষ্ট্ৰিক্টত বনাইছিল। আমি জানো যে যাদৱ পায়েঙে মলাই ফৰেষ্ট নামৰ এখন ফৰেষ্ট নিৰ্মাণ কৰিছিল। ইয়াত সুধিছে কোনখন জিলাত বনাইছিল? সেইটো হ'ব আমাৰ যোৰহাটত। নেক্সট 13। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ এছিয়া কণ্টিনেণ্ট?
এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদী কোনখন সেইটো হ'ব আমাৰ ইয়াংষ্টে ৰিভাৰ ইয়াংষ্টে এইখন হৈছে এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদী আৰু গোটেই পৃথিৱীৰ হৈছে নীল নদী নীল এইটো জানে নীল নদী গোটেই পৃথিৱীৰ আৰু এছিয়াৰ বুলি ক'লে ইয়াংষ্টে ৰিভাৰ 14 মাল্টা আইল্যান্ড লোকেটেড ইন এই প্ৰশ্নটো মই অসম চৰকাৰৰ বহুতটা এক্সামত দেখা পাইছোঁ সেইকাৰণে দিছোঁ মাল্টা দ্বীপটো ক'ত অৱস্থিত সেইটো হৈছে মেডিটেৰেনিয়ান চি নাইবা ভূমধ্যসাগৰ অসমীয়াত ভূমধ্যসাগৰ বুলি কয় ভূমধ্যসাগৰ নেক্সট 15 বাৰমুডা ট্ৰায়েংগল লোকেটেড ইন হুইচ অচিয়ান বাৰমুডা ত্ৰিভুজ নাইবা ট্ৰায়েংগল কোনখন মহাসাগৰত অৱস্থিত সেইটো হৈছে আমাৰ আটলাণ্টিক অচিয়ান নেক্সট 16 হুইচ ইজ দ্য লাৰ্জেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো সেইটো আমি সকলোৱে জানো পেচিফিক অচিয়ান মানে প্ৰশান্ত মহাসাগৰ প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ নেক্সট 17 বাৰে চহৰীয়া ভাওনা চেলিব্ৰেটেড ইন হুইচ প্লেচ বাৰে চহৰীয়া ভাওনা ক'ত উদযাপন কৰা হয় সেইটো হৈছে আমাৰ জামুগুৰিহাট তিনিচুকীয়াত আছে জামুগুৰিহাট তিনিচুকীয়া 18 হুৱেৰ ইজ দ্য পেডি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড ইন আছাম অসমত ধান গৱেষণা কেন্দ্ৰ ক'ত আছে সেইটো হৈছে আমাৰ তিতাবৰত আছে 19 হাউ মেনি টোটেল নং অফ বৰগীত অফ শংকৰদেৱৰ বৰগীতৰ মুঠ সংখ্যা কিমান এইটো সকলোৱে মনত ৰাখিব লাগে 240টা আৰু 12 কৰি হিচাপে মনত ৰাখিব পাৰে 12 কৰি তাৰ মানে 1 কৰিত 20টা 12 কৰি হ'লে 12 × 20 240টা এনেকৈ মনত ৰাখিব পাৰে নেক্সট 20 অম্বিকাগিৰি ৰায়চৌধুৰী ৱন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ বুক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেওঁৰ কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইখন হৈছে আমাৰ বেদনাৰ উল্কা অলকানন্দ হৈছে আমাৰ নলিনীবালা দেৱীৰ অলকানন্দা ককা দেউতাৰ হাৰ হৈছে নৱকান্ত বৰুৱাৰ আছিল ককা দেউতাৰ হাৰ নেক্সট 21 হাউ মেনি টোটেল নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন হ'ব আমাৰ 106খন আছে বৰ্তমান 2024 মতে 106খন আছে নেক্সট 22 লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল ৱাজ আহোম আৰু মোগলৰ মাজত শেষৰ যুদ্ধখন কি আছিল সেইটো হৈছে আমাৰ ইটাখুলি যুদ্ধ আৰু ইটাখুলি যুদ্ধ হৈছে 1682 চনত নেক্সট 23 হু বিল্ড তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল এইটো এতিয়া হ'ব লাগিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তেওঁ হৈছে আমাৰ ৰাজেশ্বৰ সিংহ 24 হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন তেওঁ হৈছে আমাৰ প্ৰেচিডেণ্ট নেক্সট 25 উমানন্দ টেম্পল ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ উমানন্দ মন্দিৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল সেইটো হ'ব আমাৰ উমানন্দ মন্দিৰ গদাধৰ সিংহৰ দিনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ নেক্সট 26 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা লোকেটেড অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো হ'ব আমাৰ যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন চন্দ্ৰকান্ত সন্দিকৈ ভৱন হুইচ অফ দ্য ফলোয়িং ইজ এ ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড বুক নিম্নলিখিত কোনখন প্ৰথম অসমীয়া মুদ্ৰিত কিতাপ অসমীয়া হ'ব লাগিছিল ইয়াৰ এটা লাগিছিল সেইটো হ'ব কি ধৰ্ম পুস্তক 28 হোৱাট ইজ দ্য কেপিটেল অফ কানাডাৰ ৰাজধানী কি কানাডাৰ ৰাজধানী হৈছে অট্টাৱা ব্ৰাছিলিয়া হৈছে ব্ৰাজিলৰ মস্কো হৈছে ৰাছিয়াৰ হৈছে মস্কো নেক্সট 29 হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ মুভি টু ব্ৰডকাষ্ট ইন টেলিভিছন দূৰদৰ্শনত সম্প্ৰচাৰ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন সেইখন হ'ব বৃষ্টি এইখন আছিল টিভিৰ জৰিয়তে দেখুওৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু ভাইটি হৈছে প্ৰথম ৰঙীন চলচ্চিত্ৰ নেক্সট 30 হু ৱাজ দ্য ডিৰেক্টৰ অফ দ্য 1983 এছামিজ মুভি ককা দেউতা নাতি আৰু হাতী 1983 চনৰ ককা দেউতা নাতি আৰু হাতী নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল তেওঁ হ'ব আমাৰ নিপ বৰুৱা ইয়াত অলপ ট্ৰেন্সলেশ্যন ভুল হৈ যায় তাৰ মানে অটো ট্ৰেন্সলেট হৈ যায় যে গুগলে নিজে কৰে ট্ৰেন্সলেট সেইকাৰণে ভুল হয়
এইটো ককা দেউতা এইটো নালাগে ইডালো নালাগে 31 হু শিফটেড আহোমছ কেপিটেল ফ্ৰম ৰংপুৰ টু যোৰহাট ৰংপুৰৰ পৰা চৌধুৰী ক'ৰ পৰা আহিল যোৰহাটলৈ নেক্সট 31 হু শিফটেড আহোমছ কেপিটেল ফ্ৰম ৰংপুৰ টু যোৰহাট ৰংপুৰৰ পৰা যোৰহাটলৈ কোনে আহোমৰ ৰাজধানী স্থানান্তৰিত কৰিছিল এইটো বহুত ভুল আছে কিবা বেলেগ হৈ গৈছে না সব এইটো কোন হ'ব তেওঁ গৌৰীনাথ সিংহ 32 হাউ মেনি টোটেল ওচিয়ান ইন দ্য ৱৰ্ল্ড পৃথিৱীত কিমানটা মুঠ মহাসাগৰ আছে 5খন আছে নেক্সট 33 হুৱেৰ ইজ দ্য স্পৰ্টছ ইউনিভাৰ্চিটি ইন আছাম লোকেটেড অসমৰ ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত মানে খেলৰ লগত জড়িত ইউনিভাৰ্চিটি ক'ত আছে এইটো আছে আমাৰ ডিব্ৰুগড়ৰ চাবুৱাত আছে নেক্সট 34 হু বিল্ড কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল তেওঁ হৈছে আমাৰ কুতুবুদ্দিন আইবাক 35 হুইচ কাউণ্ট্ৰি প্ৰডিউচেছ হাইয়েষ্ট গ'ল্ড ইন দ্য ৱৰ্ল্ড কোনখন দেশে বিশ্বত সৰ্বাধিক সোণ উৎপাদন কৰে সেইখন দেশ হৈছে আমাৰ চাইনা 36 হাউ মেনি ৰাজ্যসভা চিট ইন আছাম অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে 7খন 37 হুইচ ইজ দ্য বিজিয়েষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ কোনটো এইটো হৈছে আমাৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট 38 হাউ মেনি টোটেল প্লেয়াৰ ইন এ বাস্কেটবল টিম বাস্কেটবল দলত মুঠ কিমানজন খেলুৱৈ থাকে টোটেল থাকে এটা দলত 5টা 39 হাউ মেনি টোটেল ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া ভাৰতত মুঠ কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে টোটেল আছে আমাৰ 8টা আৰু 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী নেক্সট 40 পপুলেশ্যন ৱাইজ লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ জনসংখ্যা অনুসৰি বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ দেশখন কি সেইখন হৈছে আমাৰ ইণ্ডিয়া ফাৰ্ষ্ট পজিশ্যনত আছে নেক্সট 41 ইন হুইচ হিল হয়গ্ৰীৱ মাধৱ টেম্পল লোকেটেড হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত এইটো হৈছে আমাৰ মণিকোট পাহাৰত 42 হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন এছিয়া কণ্টিনেণ্ট এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ কোনখন সেইখন হৈছে আমাৰ ৰাছিয়া 43 হাউ মেনি টোটেল বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম অসমত মুঠ জৈৱমণ্ডল সংৰক্ষণ কিমান মানে বায়'স্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে অসমত 2খন আছে এখন হৈছে মানস আৰু আনখন হৈছে ডিব্ৰু চৈখোৱা 44 হাউ মেনি টোটেল টাইগাৰ ৰিজাৰ্ভ ইন আছাম অসমত মুঠ কিমানটা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে 4টা 45 হুইচ ষ্টেট প্ৰডিউচেছ হাইয়েষ্ট ছলাৰ এনাৰ্জি ইন ইণ্ডিয়া কোনখন ৰাজ্যে ভাৰতত সৰ্বাধিক সৌৰ শক্তি উৎপাদন কৰে সেইখন হৈছে আমাৰ ৰাজস্থান হ'ব 46 টোটেল পাৰ্চেণ্টেজ অফ ফৰেষ্ট কভাৰ ইন আছাম অসমত বনাঞ্চলৰ মুঠ শতাংশ কিমান সেইটো হৈছে আমাৰ 36% 47 হকাইডো হনচু চিককু আৰু কিউচিউ আৰ দ্য মষ্ট ফেমাছ আইলেণ্ড অফ হুইচ কাউণ্ট্ৰি হকাইডো হনচু চিককু কিউচিউ কোনখন দেশৰ আটাইতকৈ বিখ্যাত দ্বীপ মানে এই দ্বীপকেইটা কোনখন দেশৰ আছে সেইখন দেশ হৈছে জাপান আৰু এই দ্বীপকেইটা কিয় দিছোঁ এইটো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আহি যাব পাৰে বহুত ফেমাছ দ্বীপ হয় নেক্সট 48 নিউয়ৰ্ক চিটি লোকেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত সেইখন হৈছে আমাৰ হাডছন নদীৰ পাৰত 49 লণ্ডন ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত সেইটো হৈছে আমাৰ থেমছ ৰিভাৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট আজিৰ লাষ্ট কুৱেশ্যন ষ্টেচু অফ ইউনিটি লোকেটেড ইন হুইচ ষ্টেট গুজৰাটত আছে ষ্টেচু অফ ইউনিটি কোনখন ৰাজ্যত অৱস্থিত গুজৰাটত আছে আৰু নৰ্মদা নদীৰ পাৰত গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল ভাল পালে লাইক কৰিব ধন্যবাদ